আমি যি আজি ঈদ উল ফিতৰৰ পবিত্ৰ উৎসৱ উদযাপন কৰিছোঁ, এই শুভক্ষণত আমি নাজিৰাবাসীৰ হৈ, আমাৰ বিশেষকৈ নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ হৈ সমগ্ৰ নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদে আমাৰ মাজত যি সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল অধিক সুদৃঢ় আৰু কটকটীয়া কৰিব। আমাৰ কথা হ'ল যাতে এই ঈদৰ দুৱাত আমি এটাই দুৱা কৰিছোঁ, যাতে আমাৰ সমগ্ৰ বিশ্বতে শান্তিৰ এক বাতাবৰণ সৃষ্টি হওক। বিশেষকৈ অসমৰ কল্যাণাৰ্থে আমি সৰ্বাংগীন কল্যাণাৰ্থে আমি দুৱা কৰিছোঁ। অসমৰ ৰাইজৰ সুখ শান্তি সম্প্ৰীতি সমৃদ্ধিৰ কাৰণে আমি দুৱা কৰিছোঁ আৰু আমি সকলোকে পুনৰবাৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমাৰ এটা ভাল লাগে যে আমাৰ মাজত কোনো জাতি ভেদ ধৰ্ম এইবিলাক ভাষা কথা নাথাকে। আমি সকলোৱে এক অসমীয়া জাতি হিচাপে পৰিচয় দি আছোঁ। আমি আজান পীৰৰ দেশৰ মানুহ, আমি শংকৰদেৱৰ দেশৰ মানুহ, আমি মাধৱদেৱৰ দেশৰ মানুহ, এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। এই শুভক্ষণত আমি সকলোকে শুভেচ্ছা জনাই এক জিকিৰ গাব লৈছোঁ, যিটো পৰম্পৰাগতভাৱে আমি সদায় গাওঁ। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। যিহেতু অহা মাহত আমাৰ বাপুতি সাহোন ৰঙালী বিহু আছে, আমি বিহুৰ নাম এফাকিও গাব লৈছোঁ। গৰু বিহুৰ গধূলি হুঁচৰি গাই, গৃহস্থই চাকি ধূপ ধূনা জ্বলাই, কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাইখনি থবি সজাই, মোৰ আই ঐ শৰাইখনি থবি সজাই।